পঢ়ক তাকে আৰু মই এতিয়া এইটো অৱস্থাৰ কাৰণে তাৰতো স্কুলো যোৱা হোৱা নাই নাই স্কুল নোযোৱা আজি কিমান বছৰ আজি এবছৰমানৰ পৰা স্কুল যোৱাই নাই স্কুল এবছৰৰ পৰা সম্পূৰ্ণ যোৱাই নাই মানে একদিনো যোৱাই নাই এবছৰ হয়নে নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লে আৰু আজি আমি আছো আমগুৰিত শিৱসাগৰ জিলা আমগুৰিত আৰু মোৰ লগত আছে এটা খুব মৰম লগা অকণমানি আৰু সি লাজ কৰিছে আকৌ হয়নে লাজ কৰিছে দেখিছনে তাৰ হাঁহিটো একেবাৰে লাজত কিবা হৈ গৈছেগে ন হয়নে আজি কেইবাদিনো হল মোৰ লগত এই অকণমানিটোৰ মামীয়েকে যোগাযোগ কৰি আছিলে মাতি আছিলে ভিডিঅ' এটা কৰি দিবলৈ তাৰমানে চাওক মই আপোনালোকক দেখাইছো এই ল'ৰাজনৰ নামটো হ'ল তোমাৰ নামটো কৈ দিয়া নিজে নমস্কাৰ মোৰ নাম শ্ৰী মৃগাংক শইকীয়া মৃগাংক তুমি স্কুল গৈছানে এতিয়া স্কুল গৈছানে দেখিছনে এতিয়া মৃগাংক শইকীয়া ইয়াৰ বয়স হৈছে 8 বছৰ 9 বছৰ বয়স হৈছে 9 বছৰ কিন্তু 1 বছৰ ধৰি এই ল'ৰাজন আপোনালোকৰ বিশ্বাসেই নহয় দেখাত ইমান মৰম লগা স্বাস্থ্য পাতিও ভাল কিন্তু 1 বছৰৰ পৰা একেবাৰে খোজ কাঢ়িব পৰা নাই অকল এনেকে চকীত বহিয়ে ন চকীত বহি বিছনাত বহিয়ে দিনবোৰ পাৰ কৰি আছে আৰু আচলতে তাৰ কি হৈছে বুলি ক'বলৈও মানে দিগদাৰ হৈছে কাৰণ বিশেষ ট্ৰিটমেন্ট কৰিব পৰা নাই এইটোৱে অসুখ বুলি ধৰিব পৰা নাই নহয় জানো মোৰ লগত এফালে আছে মৃগাংকৰ মাক তেখেতে সবিশেষ কৈ দিব ল'ৰাজনৰ কি সমস্যা হৈছে আপুনি অকমান কৈ দিয়ক মানে তাৰ কি হ'ল আজি অলপ দিনৰ আগলৈকে মানে খোজকাঢ়ি থকা ল'ৰাই মানে ধৰি লওক অলপকৈ খোজকাঢ়ি আছিলে তাৰ অকণ ভৰি দুৱাৰ প্ৰব্লেম আছিলে হাত দুখনটো ভালেই আছিলে বাৰু সি খেলি ধূলি আছিলে অকণমান লাহে লাহে যায় আমাৰ দৰে নৰ্মেল নাছিলে তাৰপিছত ই এতিয়া আজি এবছৰমানৰ পৰা সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰা নিচিনা হ'ল আৰু বিশেষকৈ তাৰ হাত দুখনো লাহে লাহে কাম কৰিব নোৱাৰা নিচিনা হৈ পৰিছে যি দুই এটা খেলি আছিলে লিখি আছিলে সি সেইকেইটাও এতিয়া বৰ্তমান কৰিব নোৱাৰা নিচিনা হৈ পৰিছে আমি সেইকাৰণে ভাবোঁ আৰু যেনে তেনে কোনোবাই যদি কিবা এটা সহায় কৰি পিনি দিয়ে ল'ৰাটো সুস্থ কৰিবৰ কাৰণে সিও যাতে ল'ৰা ছোৱালীৰ নিচিনা দৌৰক খোজকাঢ়ক সিওতো শ্ৰেণী পঢ়ক তাকে আৰু মই এতিয়া এইটো অৱস্থাৰ কাৰণে তাৰতো স্কুলো যোৱা হোৱা নাই নাই স্কুল নোযোৱা আজি কিমান বছৰ আজি এবছৰমানৰ পৰা স্কুল যোৱাই নাই স্কুল এবছৰৰ পৰা সম্পূৰ্ণ যোৱাই নাই মানে একদিনো যোৱাই নাই এবছৰ হয়নে গতিকে অকণমানিটোৰ যি শাৰীৰিক মানে সমস্যা হৈছে বা প্ৰতিবন্ধক হৈছে সেইকাৰণে স্কুল যাব পৰা নাই অন্য ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলা ধূলা কৰিব পৰা নাই শিক্ষা গ্ৰহণ কৰিব পৰা নাই সেই সকলোবিলাকৰ পৰা বঞ্চিত হৈ আছে আৰু আটাইতকৈ দুখৰ কথাটো হৈছে যে আৰ্থিক অৱস্থা বেয়া বাবে মাতৃয়ে তেখেত অকণমানিটোৰ চিকিৎসা কৰিব পৰা নাই আৰু বৰ্তমান তেওঁলোক আছে নিজৰ ঘৰতো নহয় মোমায়েকৰ ঘৰত তেওঁলোক নিজৰ ঘৰতো নাই আৰু চিকিৎসা কৰিব পৰাকৈ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাও ভাল নহয় কি কৰিম কি নকৰিম বুলি ভাবি দুজনমান ইউটিউবাৰৰ লগতো যোগাযোগ কৰিছিলে যিসকলে এনেধৰণৰ শিশু বা যিসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া যাৰ থাকিবলৈ ঘৰ দুৱাৰ নাই এনেকুৱা ধৰণৰ সহায়বিলাক কৰি আছিলে কিন্তু যোগাযোগ কৰিব পৰা নগ'ল মানে চেষ্টাটো চলাই আছে সেইকাৰণে মোৰ যিহেতু কণ্টেণ্ট এনেকুৱা নহয় কিন্তু ওচৰতে যিহেতু যদি কোনোবা বিপদত পৰে সহায় বিচাৰে তেতিয়া কিয়নো সহায় নকৰিম আগবাঢ়ি আহিম যাতে ভিডিঅ'টোৰ জৰিয়তে যিসকলে দেখা পায় তেওঁলোকে অকণমান হ'লেও সহায় কৰে আৰু বিশেষকৈ অকণমানিটিৰ মাতৃয়ে কৈছে যে আপোনালোকে কাৰ লগত যোগাযোগ কৰিব চেষ্টা কৰি আছিলে ইউটিউবাৰ সময় গগৈ অসমৰ এটা পৰিচিত নাম ইউটিউবাৰ সকলোৱে চিনি পায় তেওঁ বহুত ভাল ভাল কাম কৰি আছে দুখীয়া লোকসকলক যাৰ থাকিবলৈ দিগদাৰ হৈছে যাৰ শাৰীৰিক অসুস্থতা হৈছে তেওঁলোকক সহায় কৰি আছে সেইকাৰণে আপোনালোকেও চেষ্টা কৰিছিলে ন আৰু এজনো আছে মিষ্টাৰ বিটু চেষ্টা কৰিছিলে কিন্তু যোগাযোগ হোৱা নাই যদিহে আপোনালোকৰ মাজৰে যিসকলে ভিডিঅ'টো দেখিছে ইচ্ছা কৰে আৰ্থিকভাৱে সহায় কৰিবলৈ তেতিয়াহ'লে সহায় কৰিব পাৰে মই ইয়াতে স্ক্ৰীনত আপোনালোকৰ বেংকৰ ডিটেইলছ দি দিম যদি ইচ্ছা কৰে আমি কোনো জোৰ কৰাও নাই বাৰু আৰু যদিহে পাৰে আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যে মিষ্টাৰ বিটু আৰু সময় গগৈ অসমৰ দুজন আগশাৰীৰ ইউটিউবাৰ যিসকলে ভাল ভাল কাম কৰি আছে আনক সহায় কৰি আছে হেতু পৰ্যায় পাবলৈ মই হেতু পৰ্যায়ৰ নহয় আৰু আমাৰ ভিডিঅ' কন্টেন্টটো হেতু নহয় মই কৈছোৱে কাৰণ তাৰ কাৰণে অফুৰন্ত সময় দিব লাগিব ত্যাগ কৰিব লাগিব আৰু তেওঁলোকে ত্যাগ কৰি আছে যিটো সকলোৰে বাবে সম্ভৱ নহয় গতিকে প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি সময় দা আৰু মিষ্টাৰ বিটু দা ওচৰ যাতে পাইগৈ ধন্যবাদ হয় দিব নি আকৌ এবাৰ বেয়া পাবা হাতটো দাঙি দিবা হাতটো দাঙি দিয়া
হাতটো দাঙি দিয়া থৈন্দে পাৰিছে 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 পাৰিবানে হা পাৰিবা পাৰিবানে নোৱাৰিছা ঠিক আছে নোৱাৰিছা যদি নালাগে দেই বহাই দিয়ক হাঁহি এটা মাৰি দিয়ে এতিয়া ধুনীয়াকে হাঁহি দিয়ে মোলা নোৱাৰিবা নি আমাৰ ধুনীয়াকে হাঁহি এটা মাৰি দিয়ে হাঁহিটো নাহিছে